নমস্কাৰ বন্ধুসকল, মই এয়া অমাত জীৱক বচাবৰ কাৰণে আহি পালো দিগিৰপাৰ 2 নম্বৰ চেঙাপাৰা আৰু বলকচোন বাৰু আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰোঁ, কাৰণ ইয়াতে বিপদ হৈ যাবও পাৰে বা নহবও পাৰে। আহকচোন বাৰু দাদা, বলক সাপডাল উদ্ধাৰ কৰোঁ। ক'ত আছে সাপডাল? কেতিয়া দেখা পাইছে সাপডাল? এই পুৱা মানে উঠিয়ে 5টামান বজাত মই উঠোৱে তেতিয়া লগ পাইছো সাপটো। হয়, পাই ভেকুলী এটা খেলি আহিছিল। ভেকুলীটো খেলি আহাত মই এতিয়া ক'লো যাব বুলি ভাবিলো, এতিয়াতো যোৱা নাই। তাৰ পৰা সেইটো ৰুমত সোমাইছে, তাৰ পৰা ওলাই আনি ইয়াত আছে। বন্ধুসকল, সেইডাল সাপ চাওক ক'ত সোমাই আছে, এনেকৈ সোমাই আছে। আৰু ইয়াতে হৈছে বেচিন হয় এইটো, আৰু ওপৰৰ পৰা একো দেখাই নাপায়, ওপৰৰ পৰা দেখাই নাপায় বেচিনটো, আৰু তলৰ পৰা এনেকৈ চালে দেখা নাপায়, কিন্তু তলৰ পৰাহে ওপৰৰ ফালে আছে এইডাল সাপ। কেনেকৈ সোমাই আছে চাওকচোন বাৰু, কি ভয়ানক অৱস্থাত আছে। বাইদেউ, আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়কচোন। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণতি ডেকা। হয়, গাঁও 2 নম্বৰ চেঙাপাৰা। হয়, ডাকগলচি প্লাজা। সাপডাল আপুনি দেখা পাইছিল নেকি? দাদাই দেখিছে। দাদাই দেখা পাইছে। আৰু এডাল সাপ হৈছে তাতে সোমাই আছে। এতিয়া আমি বঢ়িয়াকৈ উদ্ধাৰ কৰিম এইডাল সাপ। আৰু বাইদেউহঁতে অলপমান ফেনাইল মাৰাৰ কাৰণে ই ভালকৈ লুকাই গৈছে। বন্ধুসকল, এইডাল সাপ হৈছে ইণ্ডিয়ান ৰেড স্নেক, আৰু এইডাল সাপক আমাৰ অসমীয়া মানুহে হুলাবেৰীয়া সাপ বুলি কয়, আৰু কিছুমান জেগাত ইয়াক ধামান বুলি কয়, আৰু কিছুমান জেগাত বাইৰক বুলিও কয়, আৰু কিছু জেগাত লহুঙা গুম বুলিও কয়। বন্ধুসকল, এই সাপডাল হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, আৰু ই থকাটো আমাৰ প্ৰকৃতিৰ কাৰণে ভাল। আৰু বন্ধুসকল, ইয়াৰ দীঘল প্ৰায় 8 ফুট 9 ফুট সেনেকুৱা দীঘল হয়। 8 ফুট 9 ফুট সাপ নহয় এইটো, কিন্তু ইয়াৰ জীৱনত ইয়াৰ যিখিনি দীঘল হয় সেইখিনি দীঘল তাৰমানে 8 ফুট বা 9 ফুটৰ ভিতৰত। এটা এডাল হুলাবেৰীয়া সাপ, এডাল অবিষাক্ত সাপ। বিষাক্ত নহয়। এতিয়া বন্ধুসকল, আমি সাপডাল টানি আছো, কিন্তু ইটোৰ ভিতৰত চিষ্টেমটো বনোৱাত অলপমান ভুল হ'ল। ভুল হোৱাৰ কাৰণে তাৰমানে ইফালে ফাঁক থাকিল আৰু এইটো চাইডত ফাঁক নাই। ফাঁকটো দেখাই দিছোঁ বন্ধুসকল। এই চাইডটোত যেনেকৈ ফাঁক নাই, এয়া টিংখন প্লাষ্টাৰৰ লগত কানেকশ্যন কৰি দিছে, ঠিক এইটো চাইড টিংখন সাপডাল সোমাই যাব পৰাকৈ বাট আছে, আৰু প্লাষ্টাৰটো কৰি দিয়া নাই মিস্ত্ৰীয়ে। আৰু মিস্ত্ৰীৰ ভুলৰ কাৰণে বহুতখিনি মানুহৰ ঘৰত এনেকৈ সাপ সোমাই সৰু জেগাত ওলাব পৰা যাব। খুফেই আছে সাপডালে। ওপৰৰ ফালে তাৰমানে হেৰি হৈ আছে, যাব পৰা নাই। আৰু এই ৰদ গিলা আছে, এনেকে ৰদ আছে, ৰদৰ ওপৰে যাব পৰাকৈ হেৰি আছে। মিস্ত্ৰীয়ে ভুল কৰিছে বহুত ঘৰত, তাৰমানে এনেকুৱাকৈ এই মিস্ত্ৰীয়ে ভুল দেখা পাওঁ, আৰু সেই মিস্ত্ৰীৰ ভুলৰ কাৰণে মানুহবিলাকৰ ঘৰত তাৰমানে এনেকুৱা জাগা থাকে, সেইগিলা জাগাতে সাপ সোমাই। সেইখিনি দি বক্সি মানে পইচা পাইপ খুলিব লাগিব বুলি কয়, সেইটো নামাৰিলা বস্তু মানে হেৰি কৰিব নালাগে বুলি কয়, নামাৰাৰ কাৰণে আজি কিমান অসুবিধা পাব। বন্ধুসকল, এয়া 2 নম্বৰ চেঙাপাৰা, আৰু ইয়াতে ঘৰৰ ভিতৰত বেচিনৰ ভিতৰতে সাপডাল সোমাই আছে। আৰু এই সাপডাল উদ্ধাৰ কৰিবলৈ আমি বহুত কষ্ট পাই আছোঁ, কাৰণ এই সাপডাল বহুত ভিতৰত সোমাই আছে। আৰু ইয়াৰ বেচিনৰ ভিতৰত যোনটো ৱালৰ ফাঁক আছে, সেই ৱাল যিখিনি ফাঁক আছে সেইখিনি ফাঁকতে সাপডাল সোমাই আছে। আৰু দাদাই দেখা পাই বাইদেউক ক'লে, আৰু বাইদেৱে আমাক ফোন কৰিলে। ফোন কৰাৰ পাছত আমি ধুনীয়াকৈ উপস্থিত হৈ এই সাপডাল এতিয়া আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই সাপ বোলা বস্তুটো ঘৰৰ ভিতৰত থকাটো একেবাৰে বেয়া। আৰু বন্ধুসকল, এতিয়া চাৰিওফালে বৰষুণ দি আছে, আৰু চাৰিওফালে বৰষুণ দিয়াৰ কাৰণে চাৰিওফালে পানী হৈ আছে। সেইকাৰণে ওখ জেগা বিচাৰি আহি সাপবিলাকে বেং খেদি মানুহৰ ঘৰতে কেতিয়াবা সোমাই যায়। আৰু বন্ধুসকল, কেতিয়াবা যদি আপোনালোকৰ ঘৰৰ ভিতৰত সাপ সোমায়, তেতিয়াহ'লে আপোনালোকে কোনো কাৰণতেই ফেনাইল নামাৰিব। আৰু ফেনাইল মাৰিলে সাপৰ খং বেছি হয়, আৰু কম জেগাতে লুকাই যায়, সি মাতাল হৈ থাকে। বন্ধুসকল, চাওক বহুত চেষ্টা কৰি এই সাপডাল আমি ধুনীয়াকৈ উদ্ধাৰ কৰিছোঁ। আৰু এইডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক। আৰু বন্ধুসকল, এটা কথা লক্ষ্য কৰি চাওক আপোনালোকে, ইমান ডাঙৰ ইমান দীঘল সাপডাল
ইমান কম জায়গাত কেনেকে বাৰু সোমাই আছে চাওক বন্ধুসকল ইমান ডাঙৰ আৰু ইমান দীঘল সাপডাল আৰু এইডাল সাপে সেইকাৰণে ফুফে আছে ই উহালন্তে তাৰমানে সৰু জায়গাত একদম পুৰা আৰু বন্ধুসকল চাওক ইমান সৰু সৰু জায়গাত এনেকুৱাকৈ সাপ সোমাই থাকিলে বহুত বিপদজনক হয় আৰু এডাল যদি কিবা কাৰণত যদি বিষাক্ত সাপ হ'লহেঁতেন তেতিয়াহ'লে আৰু বিপদ হ'ল হয় আৰু হ'লেতো এইগিলা জায়গাত লোৱা আৰু শাস্তি হ'ল হয় আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিলোঁ এই বাইদেউহঁতৰ ঘৰত 2 নম্বৰ চেঙাপাৰাত ইডাল ফেটি নহয় এডাল হৈছে হুলাবাৰীয়া সাপ আৰু গাঁৱলীয়া ভাষাত হুলাবাৰীয়া বুলি কয় এই সাপডাল হৈছে হুলাবাৰীয়া সাপ ইয়াক ইংলিছত ৰেড স্নেক বুলি কয় আৰু হিন্দীত ইয়াক ধামান বুলি কয় আৰু ইয়াক মচুৰা গুম বুলি কয় দাৰাজ বুলি কয় বাইৰক বুলি কয় লহুঙা গুম বুলি কয় এনেকুৱা বিভিন্ন বিভিন্ন জায়গাত বিভিন্ন বিভিন্ন নাম আছে আৰু ইয়াৰ দীঘল হয় মোটামুটি 8 ফুট বা 9 ফুট ইমানমান দীঘল হয় টোটেল ইয়াৰ দীঘলটো 8 ফুট 9 ফুট দীঘল হ'লে আপোনাৰ ইয়াৰ পৰা আপোনাৰ সমান দীঘল হ'ব ইমানে দীঘল হয় সাপডাল 5 ফুট আছে আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে বেং ইন্দুৰ নিগনি আৰু ইন্দুৰ নিগনি বেং খাবৰ কাৰণে ই মানে ঘৰৰ ভিতৰত সোমাইছে আৰু ঘৰৰ ভিতৰত মানুহ কামুৰিম বুলি পেলাই ই সোমোৱা নাই ই খাদ্য বিচাৰিহে খাদ্য বেংটো ওলাই আহোঁতে সোমাইছে নে ঠিক তেনেকুৱাই ই তাৰমানে বেংটো যোনফালে যায় এই সাপডালো তাৰমানে এই বেংটোক ফ'ল' কৰি যাওঁতে এই বেংটোৱে আকৌ ঘৰৰ ভিতৰত যায় ঘৰৰ ভিতৰত লুকুৱাব পাৰিম বুলি ভাবে তাৰপিছত এতিয়া বাইদেউহঁতৰ ঘৰত সেইখিনি জেগাত একদম ধুনীয়া ছেট আছে আৰু মই সাপডাল বহুত ডাঙৰ সাপ বুলি ভবা নাছিলো প্ৰথমতে এইখিনি ওলাই থাকোঁতে মই সৰু সাপ বুলি ভাবিছিলো কিন্তু এতিয়াহে উলিয়াই পেলাই চাওঁ যে এই মোতকেও চৰা হ'ব সাপডাল এয়া হয়নে আপোনাতকেও চৰা হ'ব এতিয়া বাইদেউহঁতৰ ঘৰত বঢ়িয়াকৈ সাপডাল উদ্ধাৰ কৰিলোঁ কাৰণ এইগিলা বস্তু ঘৰৰ ওচৰে পাজৰে থকা বস্তু নহয় আৰু কেতিয়াবা যদি এইগিলা সাপে যদি কামুৰি দিয়ে আপোনালোকক যদি কেতিয়াবা কামুৰি দিয়ে তেতিয়াহ'লে চিধা হস্পিটেলত যাব কোনো কাৰণত নিজে ডক্তৰ হ'বলৈ চেষ্টা নকৰিব কাৰণ কি জানেনে এডাল সাপে কামুৰিলে মানুহ নমৰে হয় কিন্তু ইয়াৰ এটা বীজাণু আছে ইয়াৰ এটা যোনটো দাঁতত বীজাণু আছে সেই বীজাণুটো কিন্তু বেয়া কৰে মানুহক এই হস্পিটেলত যাব তেতিয়া ইনজেকশ্যন দিব কিবা এটা কৰিব হয়নে নহয় ডক্তৰে বঢ়িয়াকৈ চাব চাই পেলাই আপোনালোক সম্পূৰ্ণৰূপে সুস্থ হৈ আহিব পাৰিব কাৰণ এইগিলা হৈছে একদম বীজাণুৰ বস্তু কাৰণ বেংটো খাওঁতে এইটো এটা বেংক খোৱা নাই জীৱনত এই বহুত বেংক খাইছে আৰু এইগিলা বীজাণুৰ বস্তু ক'ত থাকে ক'ত নাথাকে এইগিলা গতিকে আপোনালোকে সাপে কামুৰিলে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা বেষ্ট কবিৰাজ বিচাৰি আপোনালোকে সময় নষ্ট নকৰিব বুজি পাইছেনে দাদাসকল বাইদেউহঁত বুজি পাইছেনে বাইদেউ আমাক কামোৰাই নাই বিষ কেনেকৈ লাগব নাই আজিকালি মই কামুৰিব নেদো আগতে অলপ কামুৰিব দিছিলোঁ কিন্তু মই এতিয়া কামুৰিব নেদো তাৰমানে কি জানে এইগিলা বস্তু নাই সেইটো নহয় কষ্ট পালি কামুৰিব নাই কটা নাই ইয়াৰ নাই কটা নাই ই একদম মানে নিৰ্ভীক সাপ ই একদম মানে ঠাণ্ডা প্ৰকৃতিৰ সাপ নম্ৰ ভদ্ৰ সাপ এডাল সাপ লৈ যাম আকৌ ধুনীয়াকৈ জংঘলত এৰি দিম আৰু ভাল জংঘলত এৰি দিম এই ডাঙৰ জংঘলত এৰি দিম নদীৰ পাৰত য'ত নেকি মানুহৰ ঘৰ পৰিবাৰ নাই সেনেকুৱা জেগাত এই সাপডাল এৰি দিম কাৰণ ইয়াৰ এটা জীৱনতা আছে আৰু আপোনালোকক মই একেবাৰে ধন্যবাদ দিছোঁ কাৰণ কিয় জানানে এই সাপডাল মৰা নাই আৰু আপোনালোকৰ মানুহখিনি খুব ভাল পালোঁ কাৰণ কোনো এটা এই সাপডাল মাৰিম বুলি আগুৱাই যোৱা নাই আৰু ইয়াৰো এটা জীৱন এটা আছে কি বঢ়িয়া অমাত জীৱ ইয়াৰো এটা জীৱন এটা আছে ইয়াৰতো জীয়াই থাকিব ইচ্ছা আছে ইটো নাজানে এইটো ঘৰ বুলি ফেলে হয় নে নহয় বাৰু মানুহৰ ঘৰ বুলি ই নাজানে ই একেবাৰে অমাত জীৱ ইয়াৰ জ্ঞান বোলা বস্তু একেবাৰে নাই ই খালি খাদ্য খাব লাগে জীয়াই থাকিব লাগে সেইখিনিয়ে চিন্তা আৰু বেলেগ আৰু ইয়াৰ ঘৰ দুৱাৰ কাপোৰ কানি এইবিলাকৰ কাৰণে ইয়াৰ চিন্তা নাই ইয়াৰ খালি খাব লাগে জীয়াই থাকিব লাগে সেইখিনিয়ে চিন্তা ইয়াৰ গতিকে ধৰ সেইকাৰণে আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰিলোঁ বাইদেউহঁতৰ ঘৰত ককা ভাল লাগছি না এই ককাক দেখাইছোঁ অলপ ওচৰত ককা ভাল লাগছি না
আৰু বাইদেউহঁতৰ ঘৰত পৰিৱেশটো খুব ভাল লাগছে আকা এটা খেলিছিল পৰিৱেশটো লৈ যাও হিজিয়া এইটো কেনেকৈ ৰোৱা যায় বাইদেউ পান আমাৰ এইটো লোকেল পান হয় দৰঙৰ পানটো এইটো কি পদ্ধতিতে আমি নতুন পদ্ধতি কৰি দিয়া গৈছে এইটো কি লগাই দি আছে দাদা নাৰিকল কয় এইটো দৰঙত আমাৰ প্ৰথম আমাৰ উদ্বোধন কৰা হৈছে দৰঙত প্ৰথমকৈ উদ্বোধন কৰা হৈছে নেকি এয়া মই আজি এবছৰ হ'ল এতিয়া পানৰ মানে পান চিঙি বেছি আছো পোখা বনাই আছো পোখা লাগিলে পাব পোখা বিক্ৰী কৰা হয় আৰু মানে পানটো বিক্ৰী কৰা হয় দুটা পায় আৰু আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন এড্ৰেছটো 2 নম্বৰ চেঙাপাৰা পোষ্ট অফিচ চিপাঝাৰ জিলা দৰং অসম আৰু এয়া দাদাহঁতে বোলে বঢ়িয়া পান কি কৰিলি তই ধুনীয়া ধুনীয়া এই পান আছে আৰু চিষ্টেমটো কিন্তু মই এইটো আধুনিক চিষ্টেম মই এতিয়াহে দেখা পালো ফাৰ্ষ্ট টাইম এইটো পিভিচি পাইপ নহয় পিভিচি পাইপ তাপত আছে তাপতো বহুত আইডিয়া চিষ্টেম আছে দেই খাপ ধুবা আহি পেলাই বহুত বস্তু দেখা পালো আকৌ ৰব নোৱা চাওক বন্ধুসকল একে পান একে কি মস্ত মস্ত পান এই পাতটো বহুত ডাঙৰ ডাঙৰ পান হে এয়া ফাগুন মানে একবাৰ পানত কি মুঠি 30 টকা 50 টকা হৈ যায় এনেকুৱা পান এই চিষ্টেমটো বঢ়িয়া চিষ্টেম দে এয়া পাইপ হয় পিভিচি পাইপ আৰু দাদাই বঢ়িয়াকৈ খেতি কৰিছে একে ধন্যবাদ জনাইছোঁ দাদা পৰিৱেশখন বঢ়িয়া কৰিছা আৰু ইয়াৰ পৰাও কিছুমান বঢ়িয়া বঢ়িয়া অক্সিজেন পায় আৰু পানো খাব পায় এইগিলা বঢ়িয়া ফুল চুল আছে দাদাকো ধন্যবাদ দিলোঁ আৰু এইখিনি জেগাতে কম জেগাতে বহুতখিনি খেতি কৰিব পাৰিছে একো নহয় এটা খাব খং উঠিলেহে কামাৰে খং উঠিলে নাকামাৰে পাব দেখা দি আছিলো সদায় দেখা দা এই বেংকেইটা খাই দি লৈ ফুৰো আজিকে যা আৰু মানে আগত পৰা আহি আকৌ নকৰো না আকৌ ঘৰৰ ভিতৰত থাকিলে ভয় লাগে না কেতিয়াবা ফুট মাৰি দিওঁ আৰু এয়া বাইদেউহঁতৰ ওচৰত বহুত বস্তু দেখা পালো পাণৰ গাছ চাছ দেখা পালো বঢ়িয়াকৈ খেতি কৰিছে আৰু বাইদেউহঁতে একে সিফালৰ পৰা একে ধুনীয়াকৈ আহিছে চাবা একদম বহুত মানুহ হৈছে ইফালে বাইদেউহঁতে একদম দাদাহঁতে একদম পুৰা ভেলকা লাগি চাই আছে ধুনীয়াকৈ এই খাদ্য উদ্ধাৰ কৰিলো মস্ত ডাঙৰ লহুঙা গুম যাক কোৱা হয় ডাৰাইচ ইংৰাজীত কোৱা হয় ৰেড স্নেক আৰু এই সাপডাল হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ এডাল সাপে কামুৰিলে মানুহৰ মৃত্যু নহয় আৰু যদি কেতিয়াবা আপোনালোকক সাপে কামুৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেল যাব কোনো কাৰণত এই সাপে কামুৰিলে ফাৰ্মাচীত নাযাব ফাৰ্মাচী জেনেৰেল হস্পিটেল সেইবিলাকত যায় এনে ঔষধ খাই লাভ নাই চিধা ডিষ্ট্ৰিক্ট হস্পিটেলত যাব ডিষ্ট্ৰিক্ট হস্পিটেলত যায় আৰু ধুনীয়াকৈ আৰোগ্য হৈ আহিব পাৰিব কাৰণ এতিয়া হৈছে বাৰিষাৰ ছিজন কাৰণে চাৰিওফালে পানী হৈছে পানী হোৱাৰ কাৰণে আৰু খেতিও আছে খেতি পথাৰত গিলা পানী আছে আৰু এইগিলা সাপে এটা মানে বেং বেছি আহোঁতে আৰু এইডাল সাপে কিবা এটা খাইছি দাদাক বঢ়িয়াকৈ চাওঁ এই সাপডালে উলিয়াই দিব বস্তু এটা কিবা এটা উলিয়াই দিব ৰ 2 ছেকেণ্ড উলিয়াই দিব এই বহুত কেইটা খাইছে 7টা শুনকল চাও এই 4টা বেং খাইছে কাৰণ মই কৈছিলো ইয়াৰ প্ৰিয় খাদ্য হৈছে বেং নিগনি এন্দুৰ আৰু এইকেইটা বেং তাৰমানে এই সহজতে পাৱে বেছি খেদবা নালাগে দৌৰবা নৰে কাৰণে মানে বেংকেইটা আৰু এনেকুৱা বস্তু খাই আমাৰ প্ৰকৃতিখন বেলেঞ্চ কৰি ৰাখে এইগিলা খাপে আৰু এতিয়া আমি বঢ়িয়াকৈ সাপডাল বন্ধ কৰিলো দাদা এই আপোনাৰ এই ফোন নম্বৰটো কৈ দিয়কচোন যদি কাৰোবাক যদি পাম লাগে 600289063 আৰু 9954230435 এইটো নম্বৰত ফোন কৰিলে আপোনালোকে কাৰোবাক যদি পান ৰুম বুলি ভাবি আছা পান ৰুম বুলি যদি ভাবিলে হ'ব এটা নম্বৰ নাই নে আছে মোৰ চেষ্টি চেণ্টাৰো আছে এইকেইটা নম্বৰ বঢ়িয়াকৈ পান লাগিলে ফোন কৰিলে হ'ল আপোনালোকে বঢ়িয়া পান আছে মস্ত ডাঙৰ হৈ দেখাই পাইছোঁ মই নিজে আৰু এই চিষ্টেমটো উলিয়াই আৰু ভাল মানুহ তামোলৰ গছতো দিবতো পাৰিব তামোলৰ গছতো দিব পাৰিব নহয় এতিয়া তোমাৰ ঠোচা মানে ঠুচি আমাৰ গা এনে সিৰে গৈছে তোৰ এনেকৈ ধৰি থাকোঁতে আমাৰ গা সিৰে গৈছে এতিয়াতো তোমাৰ ঠোচাই
নহয় ককা আৰু বহুত কথা জানিব বাকী আছে অলপমানহে জানো বহুত কথা জানিব বাকী আছে এতিয়া আমাৰ ৰাইজৰ উপকাৰ কৰিলি এই উপকাৰ কৰিব পাৰিলে হয় কাৰোবাৰ উপকাৰটো দূৰ কৰিলোঁ মানুহ মনৰ অন্ধবিশ্বাস দিলেও দূৰ কৰি দিছোঁ তেনেকুৱা আৰু আমনি পাইছা নেকি নাই আমনি কিয় পামে ককা আপুনিতো ভাল কথা কৈ আছে বেয়া কথাটো কোৱা নাই আমাৰ ভাল পাইছোঁ শিক্ষা ভাল পাইছোঁ বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিলোঁ দিঘিপাৰ 2 নম্বৰ চেঙাপাৰা মুছলিম কোপাৰ ওচৰৰ পৰা আৰু এতিয়া আমি এই সাপডাল ধুনীয়াকৈ এৰি দিম এই জংঘলত কাৰণ এই সাপডালৰো এটা ইচ্ছা আছে জীয়াই থাকিবৰ কাৰণে আৰু বাইদেউহঁতে ফোন কৰিলা ফোন কৰাৰ পাছত মই তাতে যাই উপস্থিত হৈ এই সাপডাল আমি বঢ়িয়াকৈ উদ্ধাৰ কৰি লৈ আহিলোঁ এনেকুৱা বেয়া জেগাত সোমাই আছিল এই সাপডালে বেচিঙৰ ভিতৰত একদম সৰু চাই ফুটা এটা আছিল সেই ফুটাটোৰ ভিতৰতে এই মস্ত সাপডাল আপোনালোকে দেখাই পাইছা এই মস্ত সাপডাল এনেকুৱা সৰু কাষত সোমাই আছে আৰু বাইদেউহঁতে ফেটি সাপ বুলি ভাবি আৰু মোক ফোন কৰিলা মোক ফোন কৰাৰ পাছত মই বঢ়িয়াকৈ যাই এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু এই সাপডালে বেং বিচাৰি পেলাই গৈছিল তাতে আৰু এতিয়া আমি এই জংঘলত এই সাপডাল এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেই বাকী জীৱনখিনি ইয়াতে ধুনীয়াকৈ পাৰ কৰিব পাৰিব এই জংঘলৰ ভিতৰত এয়া বঢ়িয়া জংঘল হয় সিফালে নদী আছে আৰু ইফালে মানুহৰ ঘৰ দুৱাৰ নাই সেইকাৰণে আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম এই জংঘলৰ ভিতৰত আৰু এই সাপডাল মোৰ ডিগ্ৰীয়া বৰ ধুনীয়াকৈ খুজিছিলে আৰু সাপডাল খং উঠি আছে এইবাৰ পূৰা ফফে আছে আৰু এই সাপডালত যেতিয়া খং উঠব তেতিয়াহ'লে গলটো ফুলে ফেলে দেই আৰু তেতিয়াই গম পায় এই সাপডালৰ খং উঠছে আৰু এইডালে অলপমান ফুচফুচ হৈ ফেটি সাপৰ নিচিনাকৈ কিন্তু চাউণ্ডটো অলপ কম আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম কাৰণ ইয়াকো আমি বহুত সময় ধৰি আবদ্ধ কৰি ৰাখোঁ যাওক বঢ়িয়াকৈ যা আৰু কাৰো ঘৰে দুৱাৰে নোসোমাবি তোৰ জংঘলৰ বস্তু তই বঢ়িয়াকৈ জংঘলতে বেং এন্দুৰ নিগনি বিচাৰি পেলাই থাকবি সিফালে পথাৰ আছে পথাৰত এন্দুৰ নিগনি খাবি আৰু কাৰো মানুহৰ ঘৰে দুৱাৰে নোসোমাবি যা বন্ধুসকল চাওক এই সাপডাল ধুনীয়াকৈ জংঘলত পাই মুকলি হৈ আৰামছে গৈছে নদী আছে